গছৰ তলত বহি আছোঁ, বহি থকা নাই, থিয় হৈ আছোঁ লাইট পোষ্টত। কি কৰিব, উপায় নাই। লাইনটোহে আহে যায়। বাহিৰতে বহি আছোঁ অকলে অকলে থিয় হৈ। দেখিছে কি ধুনীয়া আজি বতৰটো কৰিছে। এনেকৈ বতৰত ফুৰিব যাবলৈ ধুনীয়া, ক'লো উপায় নাই, ফুৰিব নোৱাৰোঁ। জোৰকৈ বৰষুণ দি দিয়া হ'লে একদম ভিজিলোঁ হয়, ক'লো নিদিয়ে, লাহে লাহে অকণমান দিয়ে, আকৌ কমি যায়, আকৌ দিয়ে, আকৌ কমে। ভালকৈ বৰষুণ দিয়াই নাই। এইটো কচু চাইকেল চলাই আছে হাতেৰে। ই কোনদিনা পৰিলে যে একদম বহুত দুখ পাব জানেনে। সি ইমান দুষ্ট ল'ৰা নহয়। বৰষুণটো কিনকিনাই আছে, দিয়ে আছে বৰষুণ অকণ গ'লো। গা তিতা নাই আৰু গৰমটো কমা নাই জানেনে। ৰবটি এটা বস্তু দেখাম আপোনালোকে চাওক। অমৰা গছত কিমান অমৰা লাগিছে, লোভ লাগিছেনে দেখি। আমি দেখিয়ে মানে থাকিবই নোৱাৰোঁ। এই চাওকচোন কিমান এয়া লাগিছে, ঢেৰ লাগিছে। বোলো আমাৰ গছ নহয় দেই, লোকৰ গছৰ ভয় লাগে নহয় খাবলৈ।